লাষ্ট 10-20 দিন কাৰ উইচবোৰ ফুলফিল হৈছে কোনোবাই যদি শ্বেয়াৰ কৰিব বিচাৰে যিকোনো মেথড ইউজ কৰি অকল কইনৰটোতো বহুতৰে ফিডবেক পাইছো কইনটো ইউজ কৰি বহুতে ভাল ৰিজাল্টে পাইছে আৰু কোনোবা আছে যোনে লাষ্ট উইক বা তাৰ আগত উইচবোৰ ফুলফিল হৈছে হয় কবি বাইদেউ স্যাৰ হয় যোৱাকালি মই আপোনাৰ বেদিক চুইচ ৱৰ্ডৰ এইটো হেৰি কৰিছিলো আপোনাৰ একচুৱেলি পৰহি মই ক্লাছটো এটেণ্ড কৰিব নোৱাৰিছিলো অলপ কুইট কৰিবলৈ আছিলে সময়ৰ কাৰণে পৰহি চাইছিলো যোৱাকালি চাইছিলো ভিডিঅ'টো আবেলি সময় যেতিয়া সেই মেডিটেশ্যনটো কৰিছিলো সেই ৱৰ্ডটোৰ আজি ৰিজাল্ট পাইছো স্যাৰ বঢ়িয়া বঢ়িয়া আপুনি কৈছিলে যে স্যাৰ এইটো মানে কি সোনকালে পায় বুলি মই পাই গলো স্যাৰ থেংক ইউ স্যাৰ থেংক ইউ আৰু এই শুভ দিনটোত আপোনাক প্ৰণাম জনাইছো স্যাৰ থেংক ইউ প্ৰণাম জনাইছো নিৰ্মালী বাইদেউ স্যাৰ মই এবান্ডেন্স চেকৰ কথাই ক'ম বাৰু এইখন মই এতিয়ালৈকে আপোনাক লগ পোৱাৰ পৰা মই 3খন চেক বনালো প্ৰথমখন বনাওঁতেতো আপোনাৰ মই লিখিছো ৰাতিপুৱা সময়ত লিখিছো তাৰ 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰতে মই ৰিজাল্টটো পাইছো মানে কি 100% নহয় তেতিয়া কিন্তু মানে এই আপোনাৰ 40% হেৰি হৈছে আপোনাক মই এইটো বস্তু শ্বেয়াৰ কৰিছিলো এই মেছেজটো তাৰ নেক্সট যিখন কৰিছিলো সেইটো হৈছে আগৰ আছিলে কিন্তু সেইখনো মানে ফুলফিল হৈছে আৰু থাৰ্ডখন যিখন মানে মই একদম 1 নম্বৰ লিখিছিলো সেইটোত সেই আপুনি কোৱাৰ নিচিনাই অকমান এমাউণ্টটো অলপ বেছি আছিল আৰু সেইটো আপোনাৰ এই লাষ্ট আপোনাৰ এই আগষ্ট মাহলৈকে আছিলে মানে আগষ্ট কিন্তু তাৰ আগতে মানে ফুলফিল হৈছে বহুত ধন্যবাদ আপোনালৈ আজি মোৰ গুৰু পূৰ্ণিমা বহুত শুভকামনা থাকিলে আপোনাৰ গুৰু হিচাপে পাই আমি সকলোৱে বহুত মানে কি ক'ম আৰু ভাষা নাই ক'বলৈ সেইটোৱে বাৰু থেংক ইউ শংকৰদেৱ হয় স্যাৰ গুৰু পূৰ্ণিমাৰ বহুত বহুত শুভেচ্ছা স্যাৰ স্যাৰ এইটো কণ্টিনিউয়াছলি যে কিবা মানে কি হৈ থাকিলে বেমাৰ চেমাৰ যে 4 লিটাৰ গাখীৰ 4 দিন কণ্টিনিউ দিব লাগে স্যাৰ সেইটোহে ফিডবেক স্যাৰ তো মানুহজনে বহুত দিনৰ পৰা ভুগি আছে স্যাৰ জইণ্ট পেইন আছে ৰিকভাৰী কৰিবই পৰা নাই বহুত ডক্টৰক দেখাই তাৰপিছত মোক লগ পাই গ'ল শিলপুখুৰী মানুহে ওচৰতে ব্ৰহ্মপুত্ৰখন আছে আজি লাষ্ট কৰিছে 4 দিন কমপ্লিট হৈছে আৰু প্লাছ আজি মই আপোনাৰ সেই ৰিং ভৰিত কাটা ৰিংটো মই তেখেতক গোটেইখিনি এক্টিভ কৰাই পেলাই দি পেলাই পঠিয়াই দিছো তেওঁ মোৰ তাত নিব আহিছিল শিলপুখুৰী মানুহে তো এইটো আজি বোলে তেওঁ যোৱাকালিৰ পৰা তেওঁ মানে কিবা এইটো কি কয় স্যাৰ এইটো লৈ ফুৰে যে সেইটোতহে মানে তেওঁ জুতি মানে খোজকাঢ়ি আছিলে যোৱাকালি তেওঁ ৰাতি সিডাল পেলাই দিছে মানে নালাগে আৰু তো আজি লাষ্ট কৰিলে 4 দিন কণ্টিনিউ 4 লিটাৰকে 4 দিন দিলে এতিয়া ভাল লাগিছে স্যাৰ মোৰ ভাল পাইছে স্যাৰ আজি আকৌ ৰিংটো পিন্ধিব দিছো তো ফেমিলিৰ পৰাও মানে সিহঁতৰ মুখত বহুত হাঁহি আহিছে সেইটো কাৰণে মই বেছি মানে বহুতে মানে কি বুলি বুজাম বহুত ভাল লাগিছে আপোনাৰতো আছে কন্ট্ৰিবিউশন বহুতে আছে সেইটো আৰু বুজাব নোৱাৰি থেংক ইউ স্যাৰ থেংক ইউ ভাল লাগিছে ফিডবেকবোৰ পাই হয় ৰূপা বাইদেউ গুৰু পূৰ্ণিমা শুভেচ্ছা জনালো স্যাৰ মই প্ৰথমটো এবান্ডেন্স লিখিছিলো মানে চেক প্ৰথম 80,000 লিখিছিলো তেতিয়া মোৰ বহুত মানে পইচা এটা দৰকাৰ হৈ আছিল একদম ইমাৰ্জেন্সি সেইটো মাহতে মই পালো স্যাৰ তাতে অকণ বেছিয়ে পালো থেংক ইউ স্যাৰ হেল্ল' স্যাৰ গুৰু পূৰ্ণিমাৰ শুভেচ্ছা থাকিল স্যাৰ আপোনালৈ স্যাৰ হেৰি মই মানে কি এবান্ডেন্স চেকত দিছিলো খালি এইটো হৈছে কিন্তু দেই ফুলফিল মোৰ হ'ল মই যিমানখিনি এক্সপেক্ট কৰিছিলো সেইটো মতে কিন্তু ক্লাইণ্টটো আহিলে আৰু সেইমতে পেমেণ্টটো কৰিছে ভাল লাগিছে স্যাৰ থেংক ইউ ছ' মাচ আৰু কইনৰ কাৰণে আপুনি দিছিলে কইনবোৰ মানে মই দিছিলো অকল ক্লাইণ্টৰ কাৰণে দিছিলো একচুৱেলি ৰেগুলাৰ ক্লাইণ্টৰ কাৰণে সেই হিচাপে কিন্তু আহি আছে আপোনাক মই চাগে হেৰিও শ্বেয়াৰ কৰিছিলো 4 ডেজতো আহিলে আৰু লগতে আহি আছে কিন্তু এতিয়া ভাল লাগিছে আৰু মনটো আৰু
Thank you so much, sir. দীপমণি বাইদেউ ছাৰ গুৰু পূৰ্ণিমাৰ শুভেচ্ছা জনালো প্ৰথমতে মই এছৰ ৰেমিডিও কৰাইছো মই হোৱাটছএপত দিছোৱে তাৰপিছত পইণ্টৰ বাবে যিটো কৰিছে সেইটো অলপ ফুলফিল হৈ আছে আৰু এটা অলপ হ'বলৈ আছে সেইটো মই হ'লে নিশ্চয় জনামেই আৰু এছৰ ৰেমিডি ছাৰ সেইটো মই হোৱাটছএপত লিখিছোৱে যে দুগৰাকী মানুহ এগৰাকী চেন্নাইত হেৰাইছে যিগৰাকীয়ে মানে একো হিন্দী ক'বও নাজানে মানে বাকীটো দূৰৰে কথা গতিকে তেওঁ হেৰায়ো 5 দিন নোপোৱাৰ পিছত মানে আশা ভৰসা চব এৰাৰ পিছতো মই কৰিব দিলো কৰাৰ মানে 2 ঘণ্টামানৰ ভিতৰত মানুহখিনি গৈ পেলাই মানে তেখেতক পাইছেগে আৰু প্ৰথম দিনাখনেই তেখেতে জেগাৰ পৰা 15 কিলোমিটাৰ দূৰত গৈছিলে বেলেগ অসমীয়া কোনোবা ল'ৰাই লগ পাই মানে ভিডিঅ' কৰিও পিছত জনাইছে মিউট হৈ গৈছে হয় যেতিয়া মানে গুচিয়ে গ'লগে তাৰপিছত গম পোৱা নাছিলে লগো নাপালে তাৰপিছত আকৌ তেওঁ গুচি যোৱাৰ পিছত 5 দিনত বহুত দূৰত গৈ মানে তেখেতক বিচাৰি পাইছেগে আৰু ৰেমিডিটো কৰিব দিয়াতে কৰাইছে এতিয়ালৈকে 2 গৰাকী পাইছে থেংক ইউ so much ছাৰ জয়িতা বাইদেউ হেল্ল' ছাৰ আপোনাক প্ৰণাম জনাইছো আৰু মোৰ মানে আপোনাৰ এৱাৰনেছ চেকটো হৈছেই এইটো ফাৰ্ষ্ট টাইম মই কৰিছিলো 2 মাহ আপোনাক জনাইছিলো এইটো মোৰ হৈছে ফুলফিল প্লাছ মই এঞ্জেলৰ হেৰিটো কৰিছিলো এঞ্জেল এবান্ডেন্সটো কৰিছিলো 21 ডে তো মোৰ ঘৰত মানে বস্তু পাতি অকমান হৈছে আৰু সেইটো মোৰ উইশৰ মানে বস্তুকেইটা আৰু প্লাছ মই আপুনি নহয় মই আৰু এটা হেৰি কৰিবলৈ আছিলে আপোনাক ক'বলৈ আছিলে 2nd ডিগ্ৰীত আপুনি নিজৰ এটা পেইন চিম্বল দিছিলে যে আপুনি নিজৰ মোৰ মানে পটককে এনেকুৱা হৈছিলে মানে লেফ্ট মানে ভৰিটো মোৰ মানে কেনেকুৱা নাৰ্ভৰ সাইটিকা পেইনৰ নিচিনা হৈছিলে তো এইটো আপোনাৰ চিম্বলটো ইউজ কৰি মানে মই ভাল পাইছো আচ্ছা বঢ়িয়া বঢ়িয়া কংগ্ৰেচুলেশ্যনছ থেংক ইউ ছাৰ ময়ূৰী বাইদেউ মিউট হৈ আছে মিউট হৈ গৈছে ছাৰ হয় কওক শুনিছে হয় কওক আকৌ মিউট হৈ গৈছে মিউট হৈ আছে আপোনাৰ ছাৰ হৈছেনে এতিয়া হয় আহিছে ছাৰ প্ৰথমতে আপোনাক একদম মোৰ ফালৰ পৰা মানে গুৰু পূৰ্ণিমাৰ একদম বহুত বহুত শুভেচ্ছা জনাইছো ছাৰ লগতে ছাৰ গোটেইখিনি গ্ৰুপকে ফেমিলি মেম্বাৰ আমাৰ গোটেইখিনিকে ধন্যবাদ জনাইছো আমি এনেকে আগুৱাই যাওঁ আৰু ছাৰ মোৰ এনেকুৱা হ'ল সোণালী বাইদেউ যে ছাৰ এটা ভিডিঅ' দিছিলে মানে সেনেকে আমি গণিব লাগে কাউণ্ট কৰিব লাগে সেইটো ছাৰ বহুত ভাল ৰিজাল্ট পাইছো তাৰ কাৰণে সোণালী বাইদেউক আজিৰ দিনত মই থেংক ইউ জনাইছো বহুত বহুত হেপী ছাৰ মই সেইটোৱে মই ক'বলৈ আছিলে আজি জোনালী বাইদেউ যদি আছে তেখেতে এটা ফিডবেক শ্বেয়াৰ কৰিছিলে তেখেতে আননোন পাৰ্চন এজনক ফেচবুকত হেল্প কৰিছিল যদি তেখেতে আনমিউট কৰিব পাৰে হেণ্ড ৰেজ কৰি শ্বেয়াৰ যদি কৰিব পাৰে হয় কবি বাইদেউ ছাৰ প্ৰথমতে আপোনাক গুৰু পূৰ্ণিমাৰ সহস্ৰ প্ৰণাম থাকিল মই ফিডবেক এটা দিব খুজিছিলো আজি যোৱা জুলাই 9 তাৰিখৰ দিনা মোৰ কিডনী ষ্টনৰ মাজে মাজে বহুত বিষ উঠে ছাৰ হস্পিটেলাইজ কৰিব লাগে ৰাতি 2টা বজাতো নিব লাগে মই আৰু তাতে মানে মোৰ বিষৰ ইনজেকশ্যন বহুত মাৰিব লাগে তেতিয়াহে মোৰ মানে বিষটো কমে এই বহুত বছৰৰ মূৰত মানে 4-5 বছৰৰ মূৰত মোৰ এইবাৰ বিষটো উঠিছিলে 9 তাৰিখৰ দিনা ৰাতিপুৱা মইতো একদম মানে মানুহটো ঘামি গৈছো মই হৈছে আৰু আজিও সেই হস্পিটেলত যাব লাগিল মই মানে এনেকুৱা কৰিব ডক্টৰে হানিব এইবিলাক মানে মই ভাবি আছো তাৰপিছত হঠাৎ মনত পৰিল মইচোন হিলিং শিকিছিলো মই ৰেকি শিকিছো দেখোন মই এইটো কৰিব পাৰো কৰি চাওঁ তাৰপিছত মই বিচনাত শুই গলো মোক মানে হাজবেণ্ডে সুধি আছে তুমি ইমান ঘামিছা কি হৈছে মই একো কোৱা নাই ছাৰ তাৰপিছত মই এনেকে বিচনাত শুই মই প্ৰথমতে কিটা চিম্বল কেইটা আঁকিলো আঁকি মই পুৰা একদম মানে হিলিং কৰি আছো লাহে লাহে অলপ কমা হেন পালো তাৰপিছত 10 মিনিট পিছত ছাৰ মোৰ একদম সম্পূৰ্ণকে মোৰ ভাল হৈ গ'ল বিষটো তেতিয়া মানে মই বিৰাট ভাল লাগিছে আৰু মই হাৰে মই নিজে এইবিলাক কৰিব পাৰো দেখোন
সেইটোৱে ছাৰ। আৰু এজনে আজি মোক কৈছে যে মোৰ মূৰৰ বিষ খুব হয়, আপুনি মোক দিবচোন কি কৰিব লাগে। তাৰপিছত মই সুধিছো তুমি ৰিমেডি ল'বা নে হিলিং ল'বা? তাৰপিছত কৈছে আপুনি যিটো ভাল হয়। ছাৰ আপোনাক সুধিছো মই কি কৰিম ছাৰ? তাৰপৰা আমিতো নতুন নাজানো তেনেকে। মেইনলি এতিয়া হিলিঙে কৰিব আপুনি ক্ৰাউন চক্ৰ ন ছাৰ? কমপ্লিট কৰিম নহয়? ঠিক আছে ছাৰ। আৰু আজিৰ চেক লিখিব লাগিছে নেকি ছাৰ? নাই নিউমনত আজি গ্ৰুপত পাই ক্ৰিষ্টেল যাব আৰু ইয়াতেতো, কাৰণ ইয়াতে চব মানে ষ্টুডেন্টছো আছে, হয় বাকী চব আছে ন, তো সেইটো হয় গ্ৰুপতে হয় পাব। ঠিক আছে ছাৰ, আজিকালি থেংক ইউ। ক্ৰিষ্টেলছবোৰ চবেই বাহিৰত থৈ দিব। যোনে ক্ৰিষ্টেলছ পিন্ধি আছে বাহিৰত ৰাখিব, গোটেই ৰাতি থব পাৰিলেতো ভাল, নহলে কমচে কম 3 ঘণ্টা 4 ঘণ্টা। আৰু যাৰ টেৰ কাৰ্ডছ আছে টেৰ কাৰ্ডছবোৰ বাহিৰত ৰাখিব। আৰু মুন ৱাটাৰ বনাব। তাৰপিছত যদি ক্ষীৰ বনাবৰ কাৰণে এতিয়াও টাইম থাকে তেওঁলোকে ক্ষীৰ বনাই ৰাখিব পাৰে, আৰু সেয়া ক্ষীৰ প্ৰসাদ হিচাপত চবেই খাব পাৰে। জোনালী বাইদেউ আনমিউট কৰি ল'বা। ছাৰ, গুৰু ট্ৰেভেল কৰি পূৰ্ণিমাৰ আছে। বহুত বহুত শুভেচ্ছা থাকিল আপোনালে। শ্বিলং গৈছিলো, শ্বিলঙৰ পৰা আহি আছো, আচ্ছা গাড়ীতে আছো, হোল ফেমিলি। আৰু এই আপোনাৰ 1 টকাৰ কইনছৰ যিটো এইটো আছিলে, সিদিনাখনো সেই যিদিনাখন উইচটো দিছিলে আমাৰ গোটেই ফেমিলিটো আছিলো, আজিও সেই গোটেই ফেমিলিটোৱে আছে। উইচ সকলোৰে চাকচেছ হৈছে ছাৰ। সেইকাৰণে গোটেইখিনি একদম পুৰা ফুল ভলিউম দি পেলাই আপোনাৰ কথা শুনি আছো, মাকো শুনাইছো আপোনাৰ কথা, চবে শুনি আছে। আৰু ময়ূৰী বাইদেউলৈ বহুত বহুত ধন্যবাদ দিছো, তেওঁ ইমান ধুনীয়া ৰিজাল্ট পাইছে। সেই পইচা কাউণ্ট কৰা ভিডিঅ'টো, ৰিলটো যে বনাব দিছিল ছাৰ, ৰিল যে বনাব দিছিলে তেতিয়া যে মই বনাইছিলো এই পইচা কাউন্টিং কৰাটো, সেইটো ৰিজাল্ট পাইছে বুলি তেওঁ মোক জনাইছিলে। আৰু যে ফেচবুকৰ এইটো আপুনি মোক জনাইছিলে, ফেচবুকত আননোন পাৰ্চন, সেইটো যদি শ্বেয়াৰ কৰিব পাৰে। হয় ছাৰ, মই কৰিম। মানে সেইটো কি হ'ল, মানে তেখেতৰ হঠাৎ ফেচবুকত এটা পোষ্ট দেখিছো, মই এইটো একচুৱেল মোৰ ঘৰৰ মানুহৰ লগতো শ্বেয়াৰ কৰা নাই, কিন্তু আজি এতিয়া তেওঁলোকেও জানিব, মানে তেওঁলোককো কবলৈ বাধ্য হৈ যাম। তাৰমানে কি হ'ল, তেওঁ হঠাৎ মই ফেচবুকত এটা পোষ্ট পালো যে তেখেতে কৈছে যে হেৰি কিমান ভাল পোৱা থাকিলে মানে হাজবেণ্ডে বেলেগ ৱাইফৰ লগত, বেলেগ মাইকী মানুহৰ লগত মানে ৰিলেশ্যনত যাব নোৱাৰে, তেনেকুৱাকে দিছে। দি পেলাই কৈছে যে যেতিয়ালৈকে মই আপোনালোকৰ উত্তৰ পাম আৰু তেতিয়ালৈকে চাগে মই ঢুকাই থাকিম। পোৱাৰ লগে লগে মই মানে কেনেকুৱা হৈ গ'ল, লগে লগে মাইণ্ডটো, মই তেওঁক মেছেঞ্জাৰত গৈছো, তেওঁ অচিনাকি আছিলে। মই মেছেঞ্জাৰত গৈছো, মেছেঞ্জাৰত গৈ মেছেজ কৰিছো, নাই তেওঁ মেছেজবোৰ নাচায়, মেছেঞ্জাৰৰ কলো তেওঁ নুঠায়। তাৰপিছত কি কৰিলো, তেওঁৰ প্ৰফাইলত গলো, প্ৰফাইলত গৈ এবাউটত গৈ তেওঁৰ মোবাইল নাম্বাৰ পালো। মোবাইল নাম্বাৰ দি মই কল কৰিলো, কল কৰাৰ পিছত নুঠায়। মই 35টা কল কৰিছো, তেওঁ নুঠায় ফোনটো। নুঠায় যে মই লাষ্টত আৰু চাই বাবাক কৈছো, বাবা তুমি জানা গোটেইখিনি। তাৰপিছতে কি লাষ্টৰ কলটো তেওঁ ৰিচিভ কৰিছে, কৰি পেলাই কৈছে কোন হয় আপুনি, ইমান কিয় ডিষ্টাৰ্ব কৰিছে? মই কৈছো আপুনি যাৰ কাৰণে পোষ্টটো দিছিল সেই মানুহ গৰাকীয়ে মই হয়, তেনেকে দিছো। দিয়াৰ লগে লগে মানে মানুহজনী মানে শ্বক হৈ গল, কৈছে হয় নেকি, আপুনিয়ে নেকি সেই কালপ্ৰিতজনী? বোলো ময়ে সেই কালপ্ৰিতজনী, আপুনি মোৰ লগত কথা পাতকচোন এবাৰ। কৈছে তোৰ লগত কি কথা পাতিব, আৰু মোৰ কথাখিনি ধুনীয়াকে শুনক। তেওঁ কথাখিনি কলো, মইনো কি বুজালো, তেওঁ বা কি বুজিলে মই নাজানো, আৰু এইখিনি চব চাই বাবাই জানে। তাৰপিছত কি হ'ল, তেওঁ কৈছে আচ্ছা ঠিক আছে, আপোনাক মই কেনেকে বিশ্বাস কৰিম? তাৰপিছত মোক ক'লে মোক ভিডিঅ' কল কৰক। তেতিয়া মই তেওঁক ভিডিঅ' কল কৰিলো। ভিডিঅ' কল কৰি তেওঁ মোৰ চেহেৰাটোত কি দেখা পালে মই নাজানো। তাৰপিছত তেওঁ কৈছে কি আপুনিতো সেই মানুহগৰাকী নহয়, আপুনি কিয় মোক মিছা কথা কৈছে? আপোনাক মই ইমান বেয়া ব্যৱহাৰ কৰিলো। মই ঠিক আছে, আপুনি বাৰু মোক বেয়া ব্যৱহাৰ কৰিলে একো নাই, তাৰ বিনিময়ত কিন্তু মোক এটা বস্তু দিব লাগিব। আপুনিতো মোক বেয়া ব্যৱহাৰ কৰিলেই, আপোনাকতো এতিয়া মই বেয়া ব্যৱহাৰ চেম কৰিব নোৱাৰো। তো আপুনি মোক কি কৰিব কওক, আপুনি মোক কি দিব? আপোনাক যি লাগে মই তাকে দিম। মোক একো নালাগে, আপোনাৰ জীৱনটো লাগে। আপুনি যে চুইচাইড কৰিবলৈ কৈছে, সেই জীৱনটো মোক লাগে। আপুনি ধুনীয়াকে নামি আহক, আহি পেলাই নিমখ পানী দি গা ধুৱক। মোৰ যে গা নোমটো শিয়ৰি গৈছে। আপুনি হেৰি কৰক, নিমখ পানী দি গা ধুৱক, গা ধুই পেলাই ঘৰত যদি লং আছে, কৈছে হেৰি মছলা, গৰম মছলা টেমাটোত আছে লং। বোলো গোটেই সোপা লং জ্বলাই দিয়কচোন। গোটেই সোপা লং জ্বলাই গোটেই ঘৰ ধোৱা কৰি দিয়ক।
তাৰপিছত নিমখ হাতত ৰাপ কৰক, দালচেনিৰ গুড়া আছে নে নাই, কয় নাই, দালচেনিৰ টুকুৰা আছে। মোৰ দালচেনিৰ গুড়া কৰি লওক, মিক্সিত গুড়া কৰক। মানে যিজনী মানুহ চুইচাইড কৰিবলৈ লৈছে আৰু সেই মানুহজনীয়ে যেতিয়া সেই কামখিনি কৰিবলৈ যাব, মোৰ ইমান ভাল লাগিছে মানে মনটো। তাৰপিছত লাষ্টত তেওঁ একদম পুৰা ফ্ৰেছ আৰু গা পা ধুই আহিছে, আহি পেলাই কৈছে মই মানে আপোনাক কি বুলি ধন্যবাদ দিম, মানে জোনালী বা আপোনাক মই কি বুলি ধন্যবাদ দিম, মোৰ চাই বাবা দিয়ক, আপুনি যদি লাষ্ট ফোনটো হয় মই আৰু আপোনাক কল নকৰো, মাত্ৰ এই চাই বাবা আৰু আপোনাৰ আশীৰ্বাদ, আপুনি মোৰ গুৰু হিচাপে মই সঁচাকে বহুত ধন্য। মানে আপুনি ইমান ধুনীয়া ধুনীয়া কথা কিছুমান শিকাইছে। এই যে ধৰক মানুহ এজনে যেতিয়া গালি দিয়ে, আমাক যেতিয়া এজনে ধৰক গালি দিয়ে, আমি আগতে কি কৰিছিলো, উল্টাই তাইক গালি দি দিওঁ, যি টি কথা কৈ দিওঁ, খং উঠি যায় ন। কিন্তু আপোনাক লগ পোৱাৰ পিছৰ পৰা সেই মানুহ গালি নিদিওঁ, সেই মানুহজনক মই আশীৰ্বাদ দিওঁ। একদম আপোনাৰ পৰা শিকিছো আৰু এইখিনি শিকিয়ে মানে লাইফটোৱে কিবা যাদু যাদু হৈ গৈছে। একচুৱেলি লাইফটো আজি হয় মোৰ এই তেনেকুৱা চিক্ৰেটটো মেজিক যে হয়। মোৰ ঘৰৰ, এয়া মোৰ হাজবেণ্ড গাড়ী চলাই আছে, এয়া মোৰ ছোৱালী, এয়া পিছফালে মোৰ মা, এয়া মোৰ মা, তাৰপিছত এয়া বৌ ভতিজা গোটেইবোৰ আছো। বঢ়িয়া বঢ়িয়া। তো বহুত ডাঙৰ কংগ্ৰেচুলেশ্যনছ, আপুনি বহুত ডাঙৰ কাম কৰিছে আজি। মেছেজবোৰ মানে পোৱা পাই মানে বহুত ভাল লাগিছে একচুৱেলি। ঠিক আছে, আৰু দুটা ফিডবেক মই লৈ আছো, বাট আজি আমি মেইনলি হিলিং ছেশ্যন এটা কৰিম। ঠিক আছে, চবে চেল্ফ হিলিং হিচাপতে হ'ব, চবে নিজৰ হিলিং কৰিব পাৰিব। আৰু এনেকুৱা প্ৰব্লেমবোৰৰ ইছ্যু একচুৱেলি কি হয়, আমি যদি অকণমান আমাৰ মাইণ্ডটো অপেন কৰি ৰাখো ন, এইবোৰ প্ৰব্লেমৰ চলিউশ্যন আমাৰ হাততে থাকে। বাট কি হয়, আমি মানে বেলেগৰ টিচাৰ, বেলেগ মেণ্টাৰ, বেলেগ গুৰুৰ পিছত সদায় দৌৰি থাকো মানে চলিউশ্যন বিচাৰি বিচাৰি। মই জাষ্ট সৰু এক্সাম্পল এটা দি আছো ৰিচেণ্টলি। ঠিক আছে, যেতিয়া আমি ৰেকি ক্লাছ ষ্টাৰ্ট কৰিছিলো, মই দিছিলো যে ৰেকিৰ লগত এঞ্জেল ক্লাছটো বোনাছ হিচাপত থাকিব। ঠিক আছে, ৰেকিৰ ফিজ কিমান আছিল, 2000। তো মোক মানে মেছেজ কৰিছিলে যে এঞ্জেল ক্লাছ, মই ৰেকি শিকিছো অলৰেডি, বাট মই মানে এঞ্জেল ক্লাছটো এক্সট্ৰাকৈ ল'ব বিচাৰিছো, কিমান ফিজ হয়। মই 7000। তো 7000 হ'লে বেছি হৈ যায়। মই ৰিপ্লাই কৰা নাই, কাৰণ আপোনালোকে নিজে ভাবি চাওক, যদি আমি নিজে ভাবি চাওঁ যে মই 2000 পে' কৰি ৰেকিৰ লগত বাকী বস্তুবোৰো পাই আছো, তো এক্সট্ৰাকে 7000 মই কিয় পে' কৰিম? কিন্তু মানে আমি কি কৰোঁ, মানে আমি নিজৰ মাইণ্ডটো একচুৱেলি ইউজে নকৰোঁ, চকু বন্ধ কৰি থৈ দিওঁ যে 7000 অলপমান কমাই দিয়ক। আপুনি 2000তো পাই আছে, বাট সেই বস্তুটো ভাবিয়ে চোৱা নাই। তো মানে কি হয়, প্ৰব্লেম অহাৰ সময়তো আমি মানে এইবোৰ চকু বন্ধ কৰি থৈ দিওঁ, আমাৰ মাইণ্ড বন্ধ হৈ থাকে। আমি অপেনলি নাচাওঁ যে প্ৰব্লেমটো চলিউশ্যন কি হয়, ভাবিবই চেষ্টা নকৰোঁ। আমি এইবোৰ ৰেমেডি, ক্ৰিষ্টেল, হিলিং, সেইবোৰটোতো আছে, বহুত ভাল। কিন্তু সেইবোৰত তেতিয়াহে হেল্প কৰিব, তেতিয়াহে কাম কৰিব, যেতিয়া আমি নিজৰ মাইণ্ডটো আমি অকণমান অপেন কৰি ৰাখিম। যদি মাইণ্ড অপেন কৰি নাৰাখোঁ, তেতিয়াহ'লে এইবোৰ ক্ৰিষ্টেল, হিলিং, কিবা বেলেগ ৰেমেডি একো কামত নাহে। পিছত মানে আকৌ এইটোৱে ক'ব লাগিব যে ক্ৰিষ্টেল এইবোৰ কাম নাই, হিলিং কাম নাই। আৰু সেইটো ৰিজনে হয় বহুত মানুহৰ প্ৰব্লেমবোৰ চল্ভ নহয়, কাৰণ নাভাবে একো। মানে চব বস্তু ৰেডিমেড লাগে, পাৰিলে মানে খুৱাই দিব লাগে। তো যদি বাছ এবাৰ যদি নিজক কুৱেশ্যনটো সোধে যে মানে এই প্ৰব্লেমটোৰ চলিউশ্যনটো কি, মই কেনেকৈ চল্ভ কৰিব পাৰোঁ, বা ইয়াৰ চলিউশ্যন কি থাকিব পাৰে, আধা আধি প্ৰব্লেম তাতে চল্ভ হৈ যায়, তাতে আমি আনচাৰ্ছবোৰ বিচাৰি পাওঁ। ঠিক আছে, চ' এতিয়া আমি হিলিং কৰিম মেডিটেশ্যন হিচাপত। বাকী আৰু 3টা হেণ্ড ৰেজ হৈছে, মই ফিডবেক লাষ্টত লৈ আছোঁ। বেক ষ্ট্ৰেট কৰি চবে বহি ল'ব। কেনেকুৱা ফিল কৰিলে? বহুত বঢ়িয়া, বহুত ভাল লাগিছে ভাল ছাৰ। লাগিলে ছাৰ। বহুত ভাল পজিটিভ ফিল হৈছে। ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিলে ছাৰ। ভাল লাগিলে। এফাৰ্মেশ্যনছ হিচাপত বা এইকেইদিন নেক্সট আপোনালোকে কি কৰিব পাৰে, যেনেকুৱা আমি ভিজুৱেলাইজ কৰিছোঁ, ঠিক তেনেকৈ আপোনালোকে ডেইলি ভিজুৱেলাইজ কৰিব। ঠিক আছে, ধৰক আপোনালোকে কেতিয়াবা কোনোবাই যদি গাড়ী কিনিব বিচাৰি আছে, জাষ্ট এক্সাম্পল, গাড়ীৰ সলনি যিকোনো বস্তু হ'ব পাৰে। যেতিয়া মানে আপোনালোকে কৈ থাকে মই এদিন ল'ম, কাশ মই যদি ল'ব পাৰিলোঁ, সেয়া মানে সদায় ফিউচাৰত, সেইটো ফিউচাৰতে থাকি যাব।
তো ভিজুৱেলাইজ যে অলৰেডি আপুনি পাইছে, ফিল কৰিব চেষ্টা কৰিব, নিজে যাব, টেষ্ট ড্ৰাইভ ল'ব, কোনোবা ঘৰ কিনিব বিচাৰিছে এনেই ভিজিট কৰক, য'ত য'ত মানে টুলেট মাৰা আছে বা ক'ৰবাত প্ৰপাৰ্টি চেল কৰি আছে, মাটি কিনি আছে। যদিহে মানে চেঞ্জ আনিব বিচাৰিছে লাইফত তেতিয়া কৰক। শুনিবলৈ মানে অকণমান অসম্ভৱ যেন লাগে, এইবোৰ কেনেকুৱা ধৰণৰ কথা। মই নিজে প্ৰেক্টিচ কৰিছোঁ, যোনে যোনে এতিয়া বিলিভ কৰে তেওঁলোকেও প্ৰেক্টিচ কৰিছে। মই এখন শ্লাইড দেখুৱাই আছোঁ আপোনালোকক, য'ত এব্ৰাহাম গ্ৰাহাম বেল, যোনে টেলিফোনৰ আৱিষ্কাৰ কৰিছিলে, বহুত বস্তু তেখেতে আৱিষ্কাৰ কৰিছিলে, তেখেতে এটা বস্তু কৈছিল যে এইটো কি পাৱাৰ মই নাজানো, মানে এক্সিষ্ট কৰে আৰু তেতিয়াহে এভেইলেবল হৈ যায় যদিহে এজন মানুহে নিজৰ মাইণ্ডত সেই বস্তুটো ঠিক কৰি লয় যে একজেক্টলি তেখেতে কি বিচাৰে, আৰু কমপ্লিটলি ফুল্লি মানে ডিটাৰমাইণ্ড হ'ব লাগিব, ষ্টেপছ ল'ব লাগিব যেতিয়ালৈকে সেই বস্তুটো নাপায়। তো ইমান ডাঙৰ ডাঙৰ চাইণ্টিষ্টবোৰ, আৰু এইটো মই নিজে লিখাও নহয়, আপোনালোকে গুগল কৰি চাব পাৰে, তেখেতৰ কিতাপবোৰ যদি পঢ়ে তাতেও পাব। ইমান ডাঙৰ চেলিব্ৰিটিজ, ডাঙৰ ডাঙৰ চাইণ্টিষ্ট সকলোৱে ল অফ এট্ৰেকশ্যন ফ'ল' কৰে, কিন্তু তাৰ প্ৰপাৰ কিছুমান ষ্টেপ থাকে। আজি আমাৰ 4টা ছানডে কমপ্লিট হৈ গ'ল, 4টা ছানডে প্ৰমিছ আছিলে। ইয়াৰ যোনে যোনে আজি ফাৰ্ষ্ট টাইম জইন কৰিছে, ইউটিউবত গোটেইবোৰ ভিডিঅ' আছে আগৰ 4টা, কেনেকৈ আমি ল অফ এট্ৰেকশ্যন কাম কৰিব পাৰোঁ, উইছ মেনিফেষ্টেশ্যনৰ কিছুমান টেকনিক দিছিলোঁ, সেইবোৰো ফ'ল' কৰিব পাৰে। আৰু একশ্যনছটো ল'বই লাগিব, কেতিয়াও এনেকুৱা নহয় যে একো কাম নকৰাকৈ মানে আমি কিবা এটা পাম, কষ্টটো কৰিবই লাগিব, বাট মানে কষ্টটো স্মাৰ্টলি কৰিব লাগিব, তেতিয়াহে কামবোৰ হ'ব। আৰু কেনেকৈ হ'ব সেই বস্তুটোৰ ওপৰতো মানে ইমান ভাবি নাথাকিব, জাষ্ট বিলিভ কৰক, ডেইলি কৰক, আৰু কৰিব লাগে বুলি নকৰিব, লাইফৰ মানে পাৰ্ট বনাই লওক। ভিজুৱেলাইজেশ্যন, তাৰপিছত এফাৰ্মেশ্যনছ, গ্ৰেটিটিউড, যিমান পাৰে গ্ৰেটিটিউড লিখিব, লিষ্ট বনাব যে কিহক লৈ পিনে আপুনি আজি গ্ৰেটফুল, যিবোৰ বস্তু আমি ৰেকিত প্ৰেক্টিচ কৰোঁ। চ' কোনোবাই যদি ৰেকিও শিকা নাই, ৰেকি শিকা ষ্টাৰ্ট কৰিব, মোৰ তাতে হওক, বেলেগতে হওক, য'তে হওক, তাতে আমি এফাৰ্মেশ্যনছ প্ৰেক্টিচ কৰোঁ ডেইলি। কাৰণ নিজে চাপ'জ যদি আপুনি পাৰ্টনাৰক কমপ্লিমেণ্ট দিয়ে, তো এনেকুৱা লাগিব, বা আপোনাক যদি আপোনাৰ পাৰ্টনাৰে কমপ্লিমেণ্ট দিয়ে, বহুত ভাল লাগিছে, বহুত ভাল কাম কৰিছোঁ, তেনেকুৱা যদি এফাৰ্মেশ্যনছ আপোনাক মানে কমেণ্ট হিচাপতে কমপ্লিমেণ্ট যদি দিয়ে, আপোনাৰ নিজৰে ফিল হ'ব যে মই আৰু কিবা এটা কাম কৰিম। চ' ৰাতিপুৱা শুই উঠাৰ পৰাই মানে গ্ৰেটিটিউড ফিল কৰা ষ্টাৰ্ট কৰিব, যে ৰাতিপুৱা শুই উঠিছে, থেংক ইউ, বিচনাৰ পৰা ফাৰ্ষ্ট ভৰি ষ্টেপ দিছে তাৰ কাৰণে থেংক ইউ, ব্ৰাছ কৰা ষ্টাৰ্ট কৰিছে তেতিয়া থেংক ইউ। তো মানে যেতিয়া আমি গ্ৰেটিটিউড দিওঁ, থেংক ইউ কোৱা ষ্টাৰ্ট কৰোঁ, আমাৰ ভাল লাগিব ধৰে, বস্তুবোৰ গুড ফিলিং এটা আহে। আৰু এইবোৰ বস্তুৱে তাৰমানে ভাল ভাল বস্তু লাইফত এট্ৰেক্ট কৰি লৈ আহে। থাকিব পাৰে মানে এনেকুৱা নহয় যে যোনে ল অফ এট্ৰেকশ্যন, যোনে হিলাৰ, তেওঁলোকৰ লাইফত একো প্ৰব্লেম নাহে, ইছ্যুজ নাহে, আহে, কিন্তু মানে সেই প্ৰব্লেমবোৰো কেনেকৈ পাৰ কৰিব লাগে, সেইবোৰ চলিউশ্যন কেনেকৈ বিচাৰিব লাগে, সেইবোৰ এজন হিলাৰ বা যোনে এইবোৰ ল অফ এট্ৰেকশ্যন, গ্ৰেটিটিউড এইবোৰ প্ৰেক্টিচ কৰে তেওঁলোকেও জানে। কাৰণ লাইফত চবৰে আপ এণ্ড ডাউন আহিব, বাট চল্ভ কিছুমান মানুহে অকল কৰিব জানে। ঠিক আছে, ইয়াতে মানে যোনে মোৰ ওচৰত ক্লাছ কৰা নাই তেনেকুৱা ষ্টুডেণ্ট কিমান আছে, হেণ্ড ৰেজ কৰি দিব পাৰে। কাৰণ যদি কম ষ্টুডেণ্ট আছে, মানে কম পাৰ্টিচিপেণ্ট আছে, তেতিয়াতো নেক্সট ছানডেৰ পৰা অকল ষ্টুডেণ্টক লৈ পিনে আমি ছেশ্যনবোৰ ষ্টাৰ্ট কৰিম। তেতিয়া আৰু কোৰ্চ এনাউন্সমেণ্টত আৰু লিংক নাযায়, তেতিয়া অকল ৰেকি ষ্টুডেণ্ট বা যোনে যোনে আমাৰ ওচৰত কোৰ্চ কৰিছে তেওঁলোকৰ ওচৰতহে লিংক যাব। কোন কোন আছে যোনে একো কোৰ্চ কৰা নাই? এটা হেণ্ড ৰেজ হৈছে। তো তেতিয়াহ'লে এইটোৱে লাষ্ট ছেশ্যন আমাৰ বাহিৰা ষ্টুডেণ্টৰ কাৰণে। নেক্সট ছানডেৰ পৰাই অকল ৰেকি হিলিং আছাম ষ্টুডেণ্টছৰ কাৰণে, যোনে প্ৰিমিয়াম মেম্বাৰ্ছ আছে তেওঁলোকৰ কাৰণে ছেশ্যনটো ষ্টাৰ্ট হ'ব। ঠিক আছে, হয় ৰাজশ্ৰী বাইদেউ। স্যাৰ শুনিছে? হয় হয় কওক। স্যাৰ মই মানে মোৰ ফাৰ্ষ্ট ডিগ্ৰী আপোনাৰ ওচৰতে লৈছিলো, তেতিয়া আপোনাক মই সুধিছিলো, মোৰ দেউতাৰ ব্লকেজ আছিলে, হাৰ্ট ব্লকেজ, আপোনাৰ মনত আছে চাগে। তেতিয়া আপুনি কৈছিলে আপুনি এতিয়া হিলিং নিদিব, হয়তো আপোনাৰ ওচৰত অহাৰ চান্সেছ আছে। এতিয়া স্যাৰ মই কৰিলো কি, দেউতাৰ মেডিচিন খিনিত কালি প্ৰথম মই ৰেকি দিছো, মেডিচিন খিনিত আৰু 3 মিনিট 4 মিনিট হাত দি পেলাই। দেউতাৰ এটা প্ৰব্লেম আছিলে, তেওঁ হাৰ্ট এটেক হৈছিলে যোৱা বছৰ নৱেম্বৰ মাহত, নৱেম্বৰৰ পৰা এই বছৰ মাৰ্চলৈকে তেওঁ ঠিকে আছে মেডিচিন খাই, কিন্তু মাৰ্চ মাহৰ পৰা কি হয়, তেওঁ ৰাতি হোৱাৰ সময়ত ভাত খাই যেতিয়া শুব, খুব উগাৰ আহে, মানে একদম নন ষ্টপ, মানে গোটেই ৰাতি খুব দুৰ্বল হৈ যায়, মাৰ টোপনি ক্ষতি হয়, মানে গোটেই আমাৰ ঘৰৰ পৰিৱেশটো
মানে খুব বেয়া হৈ থাকে আৰু যিহেতু টেনচন এটা হৈ থাকে। তো কালি মই প্ৰথম মেডিচিন খিনি ট্ৰাই কৰিছো, চেম মেডিচিন সদায় খাই আছে। Please wait a second, network issue. স্যার গুড ইভিনিং স্যার, বহুত বহুত ধন্যবাদ আপোনাক আৰু গুৰু পূৰ্ণিমাৰ মোৰ একদম অন্তৰৰ পৰা প্ৰণাম ল'ব। আপুনি বয়সত মোতকে সৰু হ'ব চাগে, তথাপি মানে এজ এ গুৰু মানে মই আপোনাক নজনালে মোৰ নিজৰে বেয়া লাগিব। যি কি নহওক, মোৰো মানে মাৰ নাৰ্ভৰ প্ৰব্লেম আছে, তো মা মোৰ লগতে বেছিভাগ থাকে, মাৰ ৰুম আছে ইয়াতে, তথাপি মোৰ এতিয়া সামাৰ ভেকেশন থকাৰ কাৰণে মা কেইদিনমান থাকিব গৈছিল ৰুমত। তাৰপিছত এসপ্তাহমান থাকিলে, এসপ্তাহ মানে 7th ডেৰ দিনা মাৰ এনেকুৱা পেইন হ'ল মূৰত, মানে ৰাতি এনেকুৱা বিষ, মানে ঘাৰটো লৈ পেলাই মানে অসহ্য যন্ত্ৰণা। মা মানে কি কৰিব নকৰিব মানে একদম তৎ পোৱা নাই আৰু। তেতিয়া দাদায়ো ভয় খালে, ভয় খাই ৰাতি আৰু মোক একো জনোৱা নাই। পিছদিনাখন ৰাতিপুৱা মোক ক'লে যে মা আকৌ মোৰ ইয়াতে আহি আছে। তাৰপিছত আহিলে, আহাৰ পিছত সেইদিনাখন আকৌ আবেলি তেনেকুৱা মাৰ মানে তেনেকুৱা প্ৰব্লেম। আমাৰ তলতে ফাৰ্মেচি আছে, মই কম্পাউণ্ডাৰজনক মাতি আনিলো যে চাবচোন তেওঁৰ মানে হাই প্ৰেছাৰ, ইমান এতিয়াও হাই প্ৰেছাৰ নাথাকে, মাৰ এনে চুগাৰ আছে আৰু নাৰ্ভৰ প্ৰব্লেম আছে। চ' চালে যে নাই, প্ৰেছাৰ একদম নৰ্মেল হৈছে মাৰ, একোতো তেনেকুৱা নাই। তেতিয়া মই লগে লগে আপোনাৰ কথা মনত পৰিল, মই ভাবিলো কি হৈছে, মইতো ধৰিব পৰা নাই ছাৰ। আৰু সেইকাৰণে মই আবেলিৰ পৰাই মানে সেইদিনাৰ পৰাই ষ্টাৰ্ট কৰিছো মাক যে আপুনি যে সল্ট লৈ পেলাই অৰা পিউৰিফিকেশ্যন কৰিব দিছে, আজি ডেট লৈকেও কৰি আছে মায়ে। মানে সেইদিনাৰ পিছদিনা সেইদিনাখন কৰিয়েতো বহুত মানে ভাল পালে। মই মানে আপুনি মানে যেনেকে কৈ গৈছে তেনেকে মাৰ কাণত মই লগাই দিছো মানে ইয়েৰফোনটো, মায়ে পুৰা একদম তেনেকে কৰিলে, মানে কৰিয়ে লগে লগে এনেকুৱা ভাল পালে, বহুত মাৰ মনটো ফুৰ্তি হৈ গল। আৰু তেতিয়াৰ পৰা আজিলৈকে মা সদায় কৰি আছে। আৰু এতিয়া ছাৰ আৰু এদিনো হোৱা নাই এনেকে বিষটো যে, বহুত ভাল আছে, মানে একদম চুস্তি ফুৰ্তিছে আছে আৰু মা এতিয়া। সেইকাৰণে থেংক ইউ ছাৰ আপোনাক। মানে মোৰ এটা মানে মিৰাকল হ'ল, মই মানে খুব সুখী হলো এইটো চাই পেলাই যে নাই বহুত কাম দিছে, মা ৰিলিফ পাইছে, বহুত ভাল লাগিছে ছাৰ। থেংক ইউ, থেংক ইউ, থেংক ইউ ভেৰি মাচ। ছাৰ প্ৰথমতে মই গুৰু পূৰ্ণিমাৰ ওলগ জনাইছো। আৰু মই আপোনাক কৈছিলো যোৱা বছৰ এনেকুৱা দিনতে হয়তো মোৰ দেউতাৰ কেঞ্চাৰ হৈ আছে বুলি। তেতিয়া আপুনি মোক কেইটামান এনাৰ্জি চাৰ্কেল দিছিলে যে আপুনি দেউতাৰ খোৱা পানী বটলত লগাই দিব বুলি। ট্ৰিটমেণ্টটো চলি আছিলে, লগতে মই সেইখিনিও কৰিছিলো। আৰু মানে মই তেতিয়া 3rd ডিগ্ৰী কৰিছিলো সম্ভৱ আপোনাৰ ওচৰত। তাৰপিছত মানে দেউতাৰ ৰেডিয়েশ্যনো দিছিলে, কেমো দিছিলে। ৰেডিয়েশ্যনৰ ফলত মানে কিছুমান চাইড এফেক্ট দেখা দিছিলে, স্কিনটো ওপৰত জ্বলি যোৱা নিচিনা হৈ যায়, ভিতৰতো তেনেকে পাতল হৈ গৈছিলে, গিলিব নোৱাৰে, খোৱা বস্তু গিলিলে মানে খুব ধৰে, চেকচেকাই ডিঙিৰ ভিতৰত। যদিও মানে মুখতে হৈছিলে কেঞ্চাৰটো, অৰেল কেঞ্চাৰে আছিলে, কিন্তু তেনেকুৱা প্ৰব্লেম এটা হৈ থকাৰ কাৰণে বহুত উইক হৈ গৈছিলে। আৰু 70+ যিহেতু তেওঁৰ বয়স তেতিয়া, গতিকে তেতিয়া মানে কি হয়, মই খোৱাৰ আগে আগে মানে তেওঁ যিহেতু পিচি দিয়া বস্তুৱে খায়, খোৱাৰ 10 মিনিট মানৰ আগে আগে মই তেখেতক হিলিং দিওঁ, মানে হিলিং দিয়াৰ পিছত মানে 10 মিনিটৰ পিছত কি হৈ যায়, তেওঁ ডিঙিটো মানে ভিতৰৰ ফালৰ পৰা মানে লেমিনেশ্যন কৰা নিচিনা হৈ যায় বুলি কয় তেওঁ। আৰু যি খালেও মানে বিষ নহয়, মানে গিলি থাকিব পাৰে আৰু। খাই হোৱাৰ পিছত কিন্তু অলপ দেৰি পিছত আকৌ লাহে লাহে তেওঁ বিষটো হৈ যায়। সেইকাৰণে মানে মই সেই হিলিং কৰি মানে সেইটো টেকনিক ইউজ কৰি তেওঁক মই খুৱাইছিলো, মানে খোৱাবিলাক। নহ'লেতো ডক্তৰে কৈছিলে পাইপ লগাব লাগিব বুলি কৈছিলে, কিন্তু পাইপতকে মানে মই তেতিয়া খোৱাৰ আগে আগে হিলিং দি তেওঁ নিজে ফিল কৰে, তেওঁ বোলে গিলাৰ সময়ত এনেকুৱা ফিল হয় যেন ডিঙিৰ ভিতৰখন লেমিনেশ্যন হৈ গ'ল, মানে গিলি থাকিলেও বিষ নহয়। তাৰপিছত আমাৰ অপাৰেশ্যনটো কৰা হ'ল, যোৱা এপ্ৰিল মাহত অপাৰেশ্যন হৈ গ'ল দেউতাৰ ভালে ভালে। মানে প্ৰথমতে অলপ উইক হৈ আছিলে কাৰণে পটককে অপাৰেশ্যন কৰাৰ কথা কোৱা নাছিলে ডক্তৰে। তাৰপিছত এতিয়া লাষ্ট যিটো চেকআপ আছিলে বায়োপসি ৰিপৰ্টত বৰ্তমান তেওঁৰ গাত কেঞ্চাৰটো নাই বুলি ক'লে আৰু ডক্তৰে। আৰু এতিয়া সেইটো মানে আপোনাক মোক ক'বলৈ থাকি গৈছিলে, পিছত মই কেইবাটাও ক্লাছ এটেণ্ড কৰিছো যদিও মানে থাকি যায় কেতিয়াবা, কথাবোৰ পাহৰিও থকা যায়। তাকে আজি সেইটো কথাকে মই শ্বেয়াৰ কৰো বুলি ভাবিলো।
আৰু মানে আমাৰ ট্ৰিটমেণ্টটো তাতে হৈছিলে, কিন্তু ইমান মানে আমি সৌভাগ্য আমাৰ ট্ৰিটমেণ্টটো আমাৰ ফ্ৰী অফ কষ্টতে হ'ল। আমাৰ দেউতা মানে আগতে চাকৰি আছিলে, আমি প্ৰথমতে জনা নাছিলো সেইখিনি সুবিধা ল'ব পৰা যায় বুলি। কেমোবিলাক আমি চব খৰচতে কৰিলো, নিজৰ খৰচত। কিন্তু এজন ডক্তৰে হঠাৎ ক'লে আপোনালোকৰ মানে আয়ুস্মান কাৰ্ড আছে নেকি? আমি ক'লো যে আমাৰতো আয়ুস্মান কাৰ্ড নাই, চাকৰি আছিলে আগতে ডিফেন্সত। তেতিয়া মানে ক'লে তেতিয়াতো আৰু ভাল কথা, আপোনালোকে সেইখন কাৰ্ড কিয় ইউজ কৰা নাই? আমি মানে পাহৰি আছিলো যে সেই কাৰ্ডখনো যে ইউজ কৰিব লাগে বুলি। সেই কাৰ্ডখন ইউজ কৰাৰ ফলত মানে আমাৰ অপাৰেশ্যনটোতো ফ্ৰী হ'ল, আৰু লগতে আমাৰ ঔষধখিনিও চব তেওঁলোকৰ ফালৰ পৰাই দিলে। বৰ্তমান দেউতা সম্পূৰ্ণ সুস্থ, অলপ দিন উইকনেছ আছিলে, কিন্তু কালিৰ পৰা খবৰ পাইছো মানে পথাৰত খেতিৰ কাম চলি আছে যিহেতু এতিয়া, তেওঁ বোলে চাইকেল লৈ বোলে পথাৰত খেতি চাবৰ কাৰণে গৈছে বোলে। থেংক ইউ ছাৰ, মানে ট্ৰিটমেণ্টৰ লগতে যে সেই এনাৰ্জি চাৰ্কল দিলে, আৰু যে মই হিলিং শিকিলো আপোনাৰ ওচৰত, হিলিঙো কৰিলো, মানে গোটেইখিনি লগ লাগি মানে এটা ভাল ৰিজাল্ট আহিলে আৰু সকলোখিনি মিলি। বৰ্তমান আপুনিও শিকাই আছে? হয়, শিকাই আছো। আৰু মানে শিকাই আছো, তাতে ৰাইজেও বহুত ভাল ফিডবেক দিয়ে। মানে হেল্প কৰিব পাৰিছো। এজনী 9ত পঢ়া ছোৱালী আছিলে, তাই মানে সৰুতেই মানে এজন ল'ৰাৰ লগত মানে ভাল পোৱা ৰিলেশ্যনত আহিছিলে। বহুত বয়স কম আছিলে যিহেতু, তাই পিছত ল'ৰাজনৰ লগত ব্ৰেকআপ হ'ল। ব্ৰেকআপ হওঁতে মানে তাই ডিপ্ৰেশ্যনত গুচি গৈছিলে। 1 বছৰ তাই স্কুল যোৱাই নাছিলে, আৰু বহুত চাইকলজিষ্টৰ ওচৰতো মাকহঁতে লৈ গৈছিলে, নাই কোনো মানে ঠিক তেনেকুৱা কোনো ৰিজাল্ট পোৱা নাছিলে। তাৰপিছত মোৰ ওচৰত লৈ আহিছিলে। মই তাই এনেকুৱা এটা অৱস্থা হৈ গৈছিলে, যিটো মানে বৰ্তমান সময়ত কোনো ৰিলেশ্যন নাই তেনেকুৱাও মানে তাই ইমাজিন কৰি ভাবি একেটা ৰুমত সোমাই বাস্তৱ পৃথিৱীত নথকা বস্তু তাৰ সন্মুখত দেখি থাকে। ক'লা মানুহ এটা সন্মুখত ৰৈ থাকে অনবৰতে, মোক আহি কয়হি ক'লা মানুহটোৱে মোক দিগদাৰ কৰি থাকে, মোৰ সন্মুখত ৰৈ থাকে। তাই মানে ভাবি সেইটো হয়তো মনোবৈজ্ঞানিকৰ হেৰিত হেলচিনেচন নে এনেকুৱা কিবা কয় নেকি, তেনেকুৱা অৱস্থাত গুচি গৈছিলে। তেতিয়া মই তাইক মেডিটেশ্যন বহুত কৰাইছিলো, আৰু মেডিটেশ্যন বিলাক মই কৰাইছিলো। আপুনি আমাক এটা মেডিটেশ্যন কৰাই যে আমাৰ এটা নিজৰ কেবিন হৈছে, আমাৰ কাৰণে ক্লাইণ্ট ৰৈ আছে, এনেকুৱা মেডিটেশ্যন আপুনি আমাক কৰাইছিলে। আৰু মই তাই যে ব্ৰাইট এটা ফিউচাৰ পৰি আছে, সেই কথাটো তাইক বুজাবৰ কাৰণে মই তাই ক্লাছত ফাৰ্ষ্ট হৈছে, চবতে ফাৰ্ষ্ট হৈছে, বহুত ভালকে তাই মানে এডুকেশ্যন কেৰিয়াৰটো শেষ কৰিছে। তাই এটা চাইন পাবৰ কাৰণে, ল'বৰ কাৰণে মানুহ ৰৈ থাকে। তাইক মই সেইবোৰ সপোন দেখাই মানে তাইক মই মেডিটেশ্যন দিছিলো। আৰু সেইবোৰ দিয়াৰ পিছত তাই বহুতখিনি সাহস পাইছিল। তাৰপিছত মই তাইক ৰেকি শিকিব ক'লো, ৰেকিও শিকিলে। তাই এতিয়া ৰেগুলাৰ ৰেকি কৰি আছে। লাষ্টত এতিয়া তাই এনেকুৱা হৈ গৈছে, মানে মাকহঁতক কয় মোক কোনো বুজি নাপায়, মোক অকল নয়নমণি বাহে বুজি পায়, এনেকুৱা কণ্ডিশ্যন হৈ গৈছে এতিয়া। মানে তাই নিজে স্কুল যায়, চব এতিয়া বৰ্তমান চব ঠিক চলি আছে। আৰু কিবা তেনেকুৱা অকনমান কিবা হলে ফোন কৰিব কওঁ মই, তেনেকুৱা ধৰণৰ। আৰু মানে আছে, আৰু বহুতেই আছে মানে ফিডবেক, চব ভাল, মানে ৰিজাল্ট যিমান কৰিছো চব ভাল। আৰু টেৰ ৰিডিঙো শিকিছিলো আপোনাৰ ওচৰত। মানে এতিয়া ক্লাইণ্ট আহে, তাৰপিছত ক্লাইণ্টে মানে ৰিডিং লয়। মই যদি পজিটিভ কাৰ্ড আহে, মই মানে এনেকে নকওঁ যে হ'বই বুলি, মই কওঁ আপোনাৰতো 90% চান্স আছে, বাকী নিজৰ ওপৰত বিশ্বাস ৰাখক, ইউনিভাৰ্চৰ ওপৰত বিশ্বাস ৰাখক, পজিটিভলি কথাবিলাক ভাবক, চেষ্টা কৰক, চব ফালৰ পৰা ভাল হ'ব। এমাহৰ পিছত মানে যেতিয়া কয় বাইদেউ আপুনি যিটো কৈছিলে সেইটোৱে হ'ল, মানে মই নিজেই মানে কি হৈ গ'ল, মানে মই নে এইখিনি কথা কৈছিলো নে, মানে মই নিজৰ ওপৰতে মানে বিশ্বাস নাইকিয়া হৈ যায়। মই মানে ক'ব পাৰিলো নে সঁচাকে, এনেকুৱা নিচিনা এটা হৈ যায় আৰু সেইখিনি মানে সেইবিলাক মিউট হৈ গ'ল। তেনেকে সৰু সুৰা বহুত কথা, মানে দিনটোত মানে এটা নহয় এটা মিৰেকল হৈ থাকে বুলি ক'লেও মানে বেয়া নহয়, ভুল কোৱা নহ'ব। মানে ফিল কৰো খালি বস্তুবিলাক মাত্ৰ। থেংক ইউ ছাৰ। লাষ্টত এটা উইচ মেনিফেষ্টেশ্যনৰ কোড এটা দি আছো। ছাৰ গুৰু পূৰ্ণিমাৰ শুভেচ্ছা জনালো। মই এটা কথা সুধিব কাৰণে মই যেতিয়া বাহিৰত আছিলো, আপুনি এটা মেনিফেষ্টেশ্যনৰ পইণ্টছৰ কিন্তু মই সেইটো এতিয়া কৰিব পাৰি নে নোৱাৰি সেইটো সুধিম বুলি মানে যেতিয়াই কৰিব পাৰে, কোনো মানে তাত হেৰি নাই, টাইমৰ তেনেকুৱা একো নাই, যেতিয়াই বিচাৰে কৰিব পাৰে। মই সেইকাৰণে ছাৰ হেৰি কৰিছো। ঠিক আছে ছাৰ, থেংক ইউ। Next, Nokia 3.1 Plus লিখা আছে।
আনমিউট কৰি ল'ব। Nokia 3.1 নাম নিদিলে নামেদি কেনেকে মাতিম? ৰাজশ্ৰী বাইদেউ। হয় ছাৰ, মোৰ নেটৱৰ্ক ইছ্যু কাৰণে কাট হৈ গৈছিলে, মই আকৌ হয়, হয়। এণ্টাৰ হৈছো। ছাৰ, মই যেতিয়া মেডিচিন খিনি ট্ৰেকি দিছিলো কালি ৰাতিপুৱা, মায়ে কৈছেহি যে ৰাতিটো ভালকে শুলে দুইজনে। আৰু মায়ে আজি দিনটো কৈ আছে মই মাৰ্চ মাহৰ পৰা চাগে কালি ৰাতিহে ভালকে শুইছো। খুব ভাল লাগিছে ছাৰ। আৰু বহুত মিৰাকল হৈছে ছাৰ। আপুনি যে আপোনাৰ ওচৰত মই ফাৰ্ষ্ট ডিগ্ৰী কিন্তু লৈছো জুলাই মাহত 15 তেতিয়ালৈকে আমি প্লেনিং কৰি আছিলো যে এখন ছেকেণ্ড হেণ্ড কাৰ ল'ম। আমি যিহেতু ড্ৰাইভিং নাজানো, নিজে শিকিম আৰু চলাম। তেনেকে আমি বিচাৰি আছো ডিব্ৰুগড় গৈছো, যোৰহাট গৈছো, নাই পোৱা। তাৰপিছত লাষ্ট আপোনাৰ 15 তাৰিখে গৈছো, ডিলাৰত গৈছো, এনেই যাওঁচোন কিনো হয়, নতুন ডিলাৰত যাওঁচোন কিনো হয়, পাও নাপাও। তাৰপিছত গৈছো ছাৰ, মোৰ একেদিনাই ৰাতি ফাইলটো লগাইছে, পিছদিনা মোৰ গাড়ী ডেলিভাৰী হৈছে ঘৰত। সেইটো মানে কোনো মিৰাকলতকে কম নহয়। এইটো মই ঘৰতো কৈছো, আৰু মোৰ মানুহজনেও কৈছে যে এইটো কি হৈ গ'ল, মানে মেজিক, মানে আমাৰ দৰে মানুহৰ মানে আমাৰ নিচিনা মানুহৰ কাৰণে এইটো সপোন ন ছাৰ। এখন গাড়ী লোৱাটো এটা সপোন হয়। সপোন হয় মানে খুব সোনকালে পূৰণ হৈছে। আৰু লাষ্ট ফেব্ৰুৱাৰীত মই নিজৰ নামত মাটি লৈছো, ঘৰো বনাইছো। ঘৰ বাৰু বিশেষ একো হেৰিকে বনোৱা নাই, কিন্তু যিখন মাটি আমি চাই আছিলো তাত এখন মানুহ অলৰেডি আছিলে, তেওঁলোকে আমাকে বিক্ৰী কৰি গৈছে। আমি বহুত দিনৰ পৰা চাই থাকো, মানে মাটিখন ইমান ধুনীয়া প্লেচত আছে। মেনিফেষ্টিং মানে মই আগতে আজি প্ৰথম আপোনাৰ ওচৰত ক্লাছ কৰিছো, আগতে য'ত মই ৰেকি শিকিছিলো তাত মেনিফেষ্টিঙৰ মানে কথাটো এনে আমাক জাষ্ট কৈছিলেহে, এনেকে মানে আপুনি যিটো বিচাৰে ইউনিভাৰ্চত অলৰেডি আছে, বিচাৰিব জানিব লাগিব। তো আমি তেনেকে ইউটিউব চাই দুটা এটা কৰো মানে, আৰু ইমান মেজিকৰ দৰে কাম কৰিছে এইকেইটা বস্তুৱে। আৰু আপোনাৰ ওচৰত শিকাৰ পিছত মই এই দুটা বস্তু, মোৰ দেউতাৰ আৰু মোৰ গাড়ীখন মোৰ নামত, বহুত ভাল লাগিছে ছাৰ। আৰু গুৰু পূৰ্ণিমাৰ বহুত বহুত শুভেচ্ছা আপোনালৈ। কংগ্ৰেচুলেশ্যনছ। থেংক ইউ ছাৰ। সুদিতা বাইদেউ। ছাৰ, এটা কথা সুধিব ৰৈ গৈছে। আপুনি এই যে কয়েন্সৰ যোনটো কৰিব দিছিলে ছাৰ, শুনিছেনে? হয়, শুনি আছো। হেল্ল'। হয় ছাৰ, এইটো যে লাষ্টৰ মানে মই শুনা নাই নেকি না কি নাজানো, 11টা কইন লাষ্টত কি কৰিব দিছিলে ছাৰ? মই সেইটো মোৰ জনা নাই। লাষ্টৰ দিনাখন মানে 12 নম্বৰ দিনাখন নিম গছৰ গুৰিত থৈ আহিব লাগিব। ঠিক আছে ছাৰ, থেংক ইউ, থেংক ইউ। অ'কে। হেল্ল' ছাৰ, গুড ইভিনিং। গুৰু পূৰ্ণিমাৰ শুভেচ্ছা থাকিলে আপোনালৈ। ছাৰ, মই ক'বলৈ লৈছো যে যেতিয়া মই ৰেকি বা মই নিজক দিওঁ, কাৰণ মোৰ বহুত বেছি বেক পেইন আছিলে, লোৱাৰ বেক পেইন। এতিয়া বেক পেইনৰ একেবাৰে টোটেলি নাই। আৰু মেন্স হওঁতে মোৰ পেইন হয়, বহুত বেছি পেইন হয়। এই পেইনটো এতিয়া টোটেলি নাই। আৰু যেতিয়া মই হিলিং কৰোঁ, হিলিঙো কৰা মোৰ ল'ৰাটোকো দিওঁ। আৰু মাজতে কি হ'ল, মোৰ দেওৰ ৰাতি বেছি পেইন হৈ গ'ল। কিহৰ কাৰণে পেইন হৈছে ক'ব নোৱাৰে, মানে পেইন উঠিব নোৱাৰে। মোলৈ ফোন কৰিলে পেইন কিলাৰৰ কাৰণে, মানে পেইন কিলাৰ ল'ব নালাগে, এটা ভাত খাই শুই দে, মই ইয়াৰ পৰা হিলিং দিম। মই এঞ্জেলকো প্ৰে কৰিলো, আৰু তাক কানেকশ্যন কৰি মই হিলিং দিলো, খুব 15 মিনিট দিলো। সি ৰাতিটো ক'ব নোৱাৰে ছাৰ। ছাৰ, মই বোলো টোপনি গ'লে শুই দিবি, আৰু ৰাতিপুৱা শুইহে উঠি মেডিকেল যাবি। কি হৈছে ময়ো নাজানো। ৰাতিটো সি ৰাতিপুৱা 6টা বজাত সাৰ পাইছে, ৰাতিপুৱা 6টা বজাতে সাৰ পাইছে। মই দিয়াৰ লগে তাক টোপনি গ'লো। আৰু ৰাতিপুৱা সি মেডিকেল গৈছে, মেডিকেলত বিশেষ একো নোলালে, গেছৰ কাৰণে হৈছে বুলি। আৰু বাকী ছাৰ তেনেকে হিলিং মই আৰু এজনক দিছিলো, পাই দিছিলে, পানী চাৰ্জ কৰিহে দিছিলো, মানে ইয়াৰ পৰা তেওঁ ভাল ৰিজাল্টে পাইছে ছাৰ। আৰু আপুনি যে কালি বেডিক চুইচৰ দিছিলে যে বস্তু বেয়া হ'লে সেই চুইচৰটো লগাব লাগে, মোক লগাই দিলে কুলাৰটো বেয়া হৈ থাকিলে। বেয়া হৈ থাকোঁতে ৰাতি ইমান গৰম কি কৰিম? পিছত আপুনি কৈছিলে যে ব্লু কালাৰ লিখি পেলাই ষ্টিক কৰি দিবলৈ, মই লগে লগে সেইটোৱে কৰিলো ক্লাছ শেষ হোৱাৰ পিছতে। তাৰপিছতে মই ভাবিছো মানে ইনটিউচনে এইটোৱে কৈছে যে বেয়া হোৱা নাই বস্তুটো, মানে প্লাগটো বেয়া হৈছে। মই কৈছো প্লাগটোহে বেয়া হৈছে। প্লাগটো কটাৰ পিছতে ছাৰ মানে লগাইছে, ভাল হৈ গ'ল। আৰু কালি ৰাতি কি হ'ল, তাক ট্ৰেন্সফৰ্মাৰটো ফুটি থাকিলে। ট্ৰেন্সফৰ্মাৰ কাৰেণ্টটো নাই, এতিয়া ইমান ৰাতি কেনেকে শুম? ছাৰ, আমাৰ মানুহজনে ক'লে যে তুমি প্ৰে কৰাচোন বাৰু। তাৰপিছতে মই প্ৰে কৰিলো ছাৰ, 12টা বজাৰ আগত যাতে কাৰেণ্ট ছাৰ 12টা বজালে 12টালৈ খুব যে 2-3 মিনিটত কাৰেণ্টটো আহি গৈছে মানে কাৰেণ্টটো। ছাৰ, আৰু এটা কথা, মই ফুৰিবলৈ গৈছিলো, ৰাস্তাত সেই আনাৰস দেখিলো, মই বোলো ৰাতি হ'ল বাৰু, বোলে আনাৰস খাবলৈ ইমান মন গৈছে। ৰাতি 8টা বাজিলে। আৰু যেতিয়া মানুহ ঘৰত ভাত খাবলৈ গৈছো, মানুহ ঘৰত চাহকাপ দিওঁ, ছাৰ আনাৰস কাটি দিছে। যিটো বস্তু মই ৰাস্তাত ভাবি গৈছিলে, এতিয়া এই মানুহজন আনাৰস খাবলৈ দিছে। ছাৰ, ইমান ভাল লাগিছে নহয়, লগে লগে বহুত বেছি মই
ভবাটোৱে মই খাবলৈ পাইছো মানে আৰু আছে আপোনাক লগ পোৱা আমাৰ লাইফটো বহুত চেঞ্জ হৈ গ'ল ভাবিব নোৱাৰা ধৰণে চেঞ্জ হ'ল মানে আৰু ময়ো মোৰ ফেমিলি মেম্বাৰ আপোনাৰ লগত বহুতখিনি শিকিছে শিকিছে মই সদায় কোৱা চাহ শিকিব চাহ শিকিলে 10টা কথা শিকিব পাৰিম আমি বহুত ভাল লাগিছে আপোনাক গুৰু হিচাপে পাই মানে বহুত বহুত থেংক ইউ ভেৰি মাছ আজি নতুন কথা আৰু এটা শিকো এইটো হ'ল ইটালিয়ান সুইচ ৱৰ্ড বা ইটালিয়ান মেজিকেল ৱৰ্ড বুলিও কোৱা হয় মেনিফেষ্টেশ্যন কৰাৰ কাৰণে কমচে কম 52 টাইমছ আমি চেণ্টিং কৰিব লাগে লেছপেৰিঅ'মা ঠিক আছে 52 টাইমছ মিনিমাম মেক্সিমাম কোনো টাইম লিমিট নাই যিমান বাৰ পাৰে আপোনালোকে চেণ্টিং কৰিব পাৰে স্ক্ৰীনশ্বট লৈ ল'ব লেছপেৰিঅ'মা যিমান বাৰ পাৰে আপোনালোকে চেণ্টিং কৰিব ঠিক আছে ৰাজীৱ স্যাৰ অকমান টাইম লৈছো বাইদেউ ইয়াৰ আগত বাইদেউগৰাকী যিটো ফিডবেক দিছিলে তাৰ পৰাই ক'ব বিচাৰিছো আপোনাক লগ পোৱাৰ পাছতো লাইফটো চেঞ্জ হৈছে 2 বছৰ আগত 3 বছৰ আগত মেবি মই ৰেকি শিকিছিলো স্যাৰ ফলাফল নাই পোৱা নহয় পাইছো কিন্তু কমকৈ পাইছো আপোনাক লগ পোৱাৰ পিছৰ পৰা মানে স্কুল টিচাৰ আৰু আপুনি কৈছিলে কলেজ টিচাৰৰ মাজত বহুত ডিফাৰেন্স আছে আপুনি একচুৱেলি স্কুল টিচাৰ মোৰ বাবে লেকচাৰ দি দিয়ে সব বস্তু আপুনি ভালকে শিকায় প্ৰেক্টিকেলি আৰু মই মানে এই অনলাইন যিটো আপুনি সেশন লৈ আছে মই অনলাইন ক্লাছ কৰি বহুত বেয়া পাওঁ নিজেও নিদিও কোভিডৰ সময়ত যে ষ্টুডেণ্টক দিব লগা হয় মই বাই প্ৰফেশ্যন এগৰাকী টিচাৰ হয় তো মই নিজেও নিদিও কেতিয়াও এই লিখি মেলি ফটো মাৰি গ্ৰুপত দিওঁ তেনেকুৱা টাইপৰ মানুহ মই তো মই কিন্তু আপোনাৰ ক্লাছটোলে যে বহুত মানে মই যেতিয়া এই গাড়ীখন লৈছিলো তাৰপিছত মোৰ কালি কথাটো হ'ল মোৰ দাদাই আপোনাৰ ওচৰত বহুত বস্তু শিকিছিলে ৰুবুল হাজৰিকা আপুনি হয়তো গম পাব সিয়ে মোক মানে আপোনাৰ ওচৰত শিকিব কৈছিলে তো তাক মই ফোন কৰি ক'লো যে মোৰ এইখিনি মিৰাকল হৈছে ছাৰক ক'ব লাগিব তো ঠিক আছে ফোন কৰি ক'বলৈ ক'লে মই নাই ছাৰ বহুত বিজি আছে ছাৰে কেতিয়ানো ক্লাছটো দিব জানো কেতিয়া আমাৰ ডাউট ছেশ্যনটো ৰাখিব তেতিয়া ছাৰক ক'ম আজি লাকিলি মই নাজানো আপুনি চানডে মেনিফেষ্টিং ক্লাছ দিয়ে বুলি আজি গ্ৰুপত পাইছো তেতিয়া আপোনাক জইন কৰিছো কেতিয়া কওঁ লাগি আছিলে আজি কৰিব পাৰিলো আৰু সেই আপোনাৰ ক্লাছটোলে একদম মানে ৰৈ থাকো কেতিয়া হ'ব ছাৰৰ ক্লাছ আৰু বৰিং নহয় মানে অকমানো সেই আপুনি মানে স্কুল টিচাৰ টাইপৰ থেংক ইউ ছাৰ ছাৰ এই কইন্সটো যে এইটো 11 দিনত 11টা নে এটাকে 11 দিন কৰিম এটাই কইন অকল এটা কইন ডেইলি আকৌ সেইটো বহুতে এইটো কৰিছে যে ডেইলি এটা কইন লৈছে বাট ঠিক আছে কোনো কথা নাই যদি তেনেকেও কৰিছে বাট আপোনালোকে এটা কইনে ল'ব 11 ডেজ কন্টিনিউ আৰু 12 নম্বৰ দিনাখন গছৰ গুৰিত থৈ আহিব নিম গছত নেক্সট আকৌ এটা নতুন কইন ল'ব সেম কইনটোতে মেনিফেষ্ট কৰিব আৰু 12 নম্বৰ দিনাখন আকৌ সেইটো কইনে গছৰ গুৰিত থৈ আহিব এটা কইন ঠিক আছে ছাৰ সেইটো মানে ৰাতিপুৱা আকৌ গাৰুৰ পৰা আঁতৰাই থম আকৌ পিছদিনা আকৌ আঁতৰাই থব পাৰে তাতো থৈ দিব পাৰে সেইটো নিজৰ লগত কথা যেনেকৈ সুবিধা হয় তেনেকৈ ঠিক আছে ছাৰ সেইটো এনেই নিম গছৰ তলত নিদি ভিখাৰী বা মছজিদ এনেকে দিব পাৰি নোৱাৰি ন নিম গছে হ'ব হয় ঠিক আছে ছাৰ থেংক ইউ So next Sunday পৰাই নতুন টপিক শিকিম ঠিক আছে যিসকল ষ্টুডেণ্টছ আছে ৰেকি আৰু বাকি প্ৰিমিয়াম মেম্বাৰ্ছ মেবি ব্ৰিথিং ৰিলেটেড কিছুমান নতুন মেডিটেশ্যন কিছুমান নতুন ৰেমেডি ঠিক আছে চ' চানডে মিছ নকৰিব নেক্সট চানডেৰ পৰা কিন্তু ৰেকৰ্ডিং নাথাকে কাৰণ চব চাইডৰ পৰা ষ্টুডেণ্টছবোৰ জইন হ'ব ন এইটোতো ৰেকৰ্ডিং দিয়া পচিবল নহয় চ' মিছ নকৰিব লাইভে এটেণ্ড কৰিব চব ঠিক আছে কিছুমান বস্তু ৰিপিট হৈ থাকিব বাৰে যদি বাই চান্স কাৰোবাৰ মিছ হৈ যায় কোনো কথা নাই বাট চেষ্টা কৰিব যাতে আপোনালোকে কণ্টিনিউ লাইভ ক্লাছটো এটেণ্ড কৰিব পাৰে ঠিক আছে থেংক ইউ ভেৰি মাছ আৰু গুড নাইট Thank you, sir. Thank you, sir. Good night. Thank you, sir. Thank you, sir. Thank you.